কেতিয়াও যদি কাৰোবাক ভাল লাগে কেতিয়া ফুটবল খেলি ভাল লাগে বিহাৰী বিহালীৰ বিলাহী চব পিটন মই খাইছিলো চবতকে বেছি আমাৰ কথা কি জানে না সমাজ বিজ্ঞান অধ্যয়ন কৰাইছিল সবতকে হাইয়েস্ট নাম্বাৰ মই বেছি পাইছিলো মই ছাৰক অকণমান মঞ্চত কে পেৰকো পাকৰে পিংকু পিংকু পাকৰে পাকা পাপিতা ইত্যাদি খবৰৰ এটি বিশেষ অনুষ্ঠান আমি কৰি থাকো মাজে সময়ে বাৰ্তালাপ গতিকে অকণমান সময় আমি বাৰ্তালাপ কৰিব বিচাৰিছো হাঁহি ধেমালিৰে খন্তেক সময় আমি আজি খুব সুন্দৰভাৱে এই সময়খিনি আমি উদযাপন কৰিব বিচাৰিছো মই প্ৰথমতে বাৰ্তালাপ অনুষ্ঠানটি আৰম্ভ কৰাৰ আগত আমি মঞ্চত বিচাৰিছো আমাৰ এই অনুষ্ঠানটোৰ খুব সুন্দৰভাৱে ওতপ্ৰোতভাৱে জড়িত থকা আমাৰ নাজিউৰ ৰহমানক প্ৰথমতে মঞ্চত বিচাৰি সকলো এটা হাত চাপৰি দিব লাগে নাজিউৰ ৰহমানক এতিয়া আমি তাৰপিছত নাজিউৰ ৰহমানক এটা হাতৰ সুধিম হাতৰ আনসাৰ দিব পাৰিলে উপহাৰ এটা আগবঢ়াই দিম নাজিউৰ ৰহমান দাক মই অকণমান বিচাৰিছো নাজিউৰ ৰহমানক এয়া ফতেপুৰ মধ্য ইংৰাজী বিদ্যালয় যিখন বিদ্যালয় আজিৰ পৰা 40 বছৰ আগত প্ৰতিষ্ঠা হৈছিল এই পিছপৰা অঞ্চলৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত অধ্যয়ন কৰি বৰ্তমান বহুত ছাত্ৰ ছাত্ৰী বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে হেয়া চাকৰি সূত্ৰেই হওক বা ব্যৱসায় বাণিজ্য সূত্ৰেই হওক তাৰ মাজতো বহুত ছাত্ৰ ছাত্ৰী আজি যেহেতু একত্ৰিত হৈছো যথেষ্ট ভাল লাগিছে খুব সুন্দৰ এটা অনুষ্ঠান এই মুহূৰ্তত মই নাজিউৰ দাক বিচাৰিছো ইতিমধ্যে আপুনি অন্তৰংগ আলাপ অনুষ্ঠানৰ মাজত কেইবাজনক আপুনি প্ৰশ্ন কৰিলে মই এতিয়া প্ৰথম প্ৰশ্ন আপোনাক কৰিব বিচাৰিম আপুনি এই বিদ্যালয়ত যেতিয়া অধ্যয়ন কৰি আছিল সেই সময়ত আপুনি কি কৰি ভাল পাইছিল বা আপোনাৰ হবি কি আছিল এটো আসলতে তেতিয়া সৰু আছিলো বহু বছৰ আগৰ কথা না বহু বছৰ আগৰ কথা ইমান ভালকে মনত নপৰে তথাপি মই ফুটবল খেলি খুব ভাল পাইছিলো নাই ইয়াত কথা এটা আহে আপোনাৰ এইখিনি যে সময় নাহে ইয়াৰ পৰা কোন প্ৰাক্তন ছাত্ৰ পলুৱাই বিয়া কৰিছে এটা আপুনি কেনেকৈ মনত আছে না আসলতে কি ভাল খবৰবোৰতো মনত ফটকে নাহে এইবোৰ খবৰ কিন্তু মনত থাকে সকলোৱে থাকে নাই মোৰ অকল নহয় সবৰে থাকে হয় গতিকে দেখিছে নহয় গতিকে মই নাজিউৰ দাক মই এটা হাতৰ সুধিব বিচাৰিম আনসাৰ দিব পাৰিলে উপহাৰ এটা আগবঢ়াই দিম তাৰ আগতে আপুনি উত্তৰটো নিদিলে যে ছাত্ৰ অৱস্থাত কি কৰি ভাল পাইছিল এই উত্তৰটো আপুনি নিদিলে অকণমান শুনি ল'ব বিচাৰিম ভাল লাগিব ছাত্ৰ অৱস্থাত আসলে এটো খুব জটিল প্ৰশ্ন ছাত্ৰ অৱস্থাত কি হয় শৈশৱত মানে মন এফালে উৰা মাৰে সেইফালে উৰা মাৰে কেতিয়া কোনটো কৰি ভাল লাগে ক'ব নোৱাৰি কেতিয়াও যদি কাৰোবাক ভাল লাগে কেতিয়া ফুটবল খেলি ভাল লাগে হয় না তেনেকৈ পাৰ হৈছে কিন্তু আপোনাৰ ছাত্ৰ অৱস্থাত প্ৰেম হৈছিলে নে ছাত্ৰ অৱস্থাত বুলি ক'লে ছাত্ৰ অৱস্থাৰ অন্তিম পৰ্যায়ত কলেজত গৈ হৈছিলে কলেজত গৈ হৈছিলে যদি বেয়া নাপায় কাৰ লগত হৈছিলে আমি নামটো শুনিব বিচাৰিম ভাল লাগিব না এটা হাত চাপৰি দি দিব লাগে গোটেই পৰিৱেশখিনি দেখুৱাই দিব লাগে আমি আজি গম পাম নাজিউৰ দাই কাৰ লগত কলেজত প্ৰেম কৰিছিলে আসলতে প্ৰেম কৰা যদিও পাৰ্মানেণ্ট হৈ গ'ল বঢ়িয়া আৰু এটা হাত চাপৰি ভাল লাগিছে যাৰ লগত প্ৰেম হৈছে তেখেতে আপোনাৰ হোম মিনিষ্টাৰ হৈছে হোম মিনিষ্টাৰ বুলি নহয় প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্ট সব বঢ়িয়া ভাল লাগিছে নে নাই গতিকে শেষত দাদা আপুনি মোৰ লগত কৈ দিব লাগে এটা অকোৱা পকোৱা কথা উপহাৰ এটা আছে মই আপোনাক দি দিম আপুনি 2 বাৰ স্পীডত কৈ দিব লাগে লাও পাত লেৰেলে নে নেলেৰেলে লাও পাত লেৰেলে নে নেলেৰেলে হৈছে নে হোৱা নাই গতিকে আৰু এবাৰ ট্ৰাই কৰিব লাগে লাও পাত লেৰেলে নে চেষ্টা কৰিছে এটা হাত চাপৰি দিব লাগে ইয়াৰ পিছতে আমাৰ নিজাম দাক মঞ্চত বিচাৰি সকল নিজাম দা আমাৰ এক্স আৰ্মি আৰু ইতিমধ্যে গম পাইছে আপোনালোকে এতিয়া আনোৱাৰ দা ইতিমধ্যে আমি গম পাইছোঁ আনোৱাৰ দাৰ জীৱনত বহুত কিবা কিবি হৈ গ'ল গতিকে আনোৱাৰ দাক দেখাটো বহুত ৰোমান্টিক যেন লাগে হয়নে গতিকে আপোনাৰ ছাত্ৰ জীৱন কেনে আছিলে এই বিদ্যালয়ত অধ্যয়ন কৰি কেনে অনুভৱ হৈছিলে আজি বহুত দিন পিছত সুবান ছাৰৰ বিদায় সম্বৰ্ধনাত একত্ৰিত হৈ কেনে অনুভৱ হৈছে অকণমান জানিব বিচাৰিম ধৰিব নালাগে মই 1994 চনত
এনে সৰু হৈ আহিছিলোঁ, সৰু এটা ল'ৰা, আৰু ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে এটা ডাঙৰ হৈ পিনে ইয়াৰ পৰা ওলাই গৈছিলোঁ। ইয়াৰ মাজত হয়, প্ৰথমে বাইটিয়ে কৰা কুৱেশ্যনটো, মই ক্লাছ 8ৰ পৰাই ৰোমান্টিক, যিটো সঁচা কথা। ক্লাছ 8ৰ পৰাই ৰোমান্টিক, আৰু ভগৱান শ্ৰীকৃষ্ণ আছিলে যে 1400 গোপী, আমি 1400 গোটাব পৰা নাই, কিন্তু গোটাইছিলোঁ বহুত যথেষ্ট। কলেজ এটা হাতচাপৰি হৈ যাব লাগে আনুমানৰ কাৰণে। কলেজ লাইফলৈকে এনেকৈ চলি থাকিল, কিন্তু আফটাৰ কলেজ এজনীকে পালোঁ আৰু সেই পাৰ্মানেণ্ট কৰি ল'লোঁ। বুজস্ব পিটন মই খাইছিলোঁ চবতকৈ বেছি। এটা কথা কি জানেনে, সমাজ বিজ্ঞান অধ্যয়ন কৰাইছিলোঁ, চবতকৈ হায়েষ্ট নাম্বাৰ ময়ে বেছি পাইছিলোঁ। মই ছাৰক অকণমান মঞ্চত এটা হাতচাপৰি ইফতিকাৰ ছাৰৰ কাৰণে। মই ছাৰৰ লগত অকণমান কথা পাতিব বিচাৰিম। আজি সুদীৰ্ঘ বহুত বছৰ পিছত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ শিক্ষক তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছে। প্ৰথম আপোনাৰ অনুভৱ জানিব বিচাৰিম, আজিৰ দিনটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব? বহুত ভাল লাগিছে। আজি দিনটো একেবাৰে ৰাতিপুৱাৰ পৰাই ব্যস্ত, এতিয়া 12 বাজিবলৈ হ'ল, 12টা বাজিলেই। বহুত ভাল লাগিছে আৰু কি ক'ম। এতিয়া যিহেতু আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হয়নে, যিহেতু চান্সত পাইছোঁ, আজি অকণমান ধেমালি কৰিব বিচাৰিছোঁ। এতিয়া ভাল লাগিবনে নাই? এনেকৈ আচলতে মঞ্চ পোৱা নাযায়, যিহেতু চান্সত পাইছোঁ যেতিয়া ডান্স অলপ মাৰি দিওঁ, হয়নে নহয়? গতিকে ছাৰে এতিয়া মোৰ লগত কৈ দিব লাগে, এটা অকোৱা পকোৱা কথা উপহাৰ এটা আছে, মই আপোনাক দি দিব বিচাৰিম। এতিয়া ছাৰে মোৰ লগত কৈ দিব লাগে, বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিলাহী কি কৈছিলে? বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী। এটা হাত চাপৰি ছাৰে চেষ্টা কৰিছে, ধন্যবাদ জনাইছোঁ। খন্তেক সময় এনেধৰণে পাই পেলাই ইয়াৰ পিছত আমাৰ মাজত নিজাম দা আছে, তাৰপিছত আমাৰ এছইউ একাডেমি কেইবাগৰাকী শিক্ষয়িত্ৰী আছে, শিক্ষক আছে, মই অকণমান কথা পাতিব বিচাৰিম, তাৰপিছতে আজিৰ অনুষ্ঠানখন মই সামৰিম। খাইৰুল দা আছে, এইফালে আহক। খাইৰুল দা এইফালে আহক। এতিয়া নিজাম দাৰ ওচৰত আহিব বিচাৰিছোঁ। দাদা, প্ৰথম আজিৰ দিনটোৰ তাৎপৰ্য তথা কেনে অনুভৱ হৈছে সেয়া শুনিব বিচাৰিম। প্ৰাক্তন হিচাপেতো বহুতেই ভাল লাগিছে, কাৰণ এনেকুৱা এটা শৈশৱ, যেতিয়া এতিয়া মঞ্চত তলত বহি আছে আমাৰ সৰু সৰু কণ কণ ভাইটি ভণ্টিসকল, যেতিয়া আমি ইয়াত স্কুলত পঢ়িছোঁ ঠিক তেনেকুৱাই আছিলোঁ। আজিৰ পৰা প্ৰায় যেতিয়া এই মৰমৰ ভাইটি ভণ্টিসকলৰ জন্মই হোৱা নাই, তেতিয়া আমি এনেকুৱা পৰিৱেশত আছিলোঁ। আৰু আজিৰ দিনত এয়া যে স্কুলবোৰ পকা, তেতিয়া পকা নাছিলে, কেঁচা ঘৰ আছিলে। সেই পকা ঘৰ এইকেইটা আৰম্ভণিহে হৈছিলে। তেতিয়া আমি যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া এই তোমালোকৰ চাৰিওপিনে যে পকা ঘৰকেইটা, এই পকা ঘৰকেইটা তেতিয়া আৰম্ভণি কৰি আছিলেহে। গতিকে আজি আকৌ সেই আমি শৈশৱলৈ উভতিছোঁ, মনটো আকৌ এই শৈশৱলৈ ঘূৰা মাৰিছে। ধন্যবাদ। এতিয়া নিজাম দা যিহেতু আমাৰ এক্স আৰ্মি, যথেষ্ট অভিজ্ঞ, গতিকে মই নিজাম দা খুব একেবাৰে সহজ এটা সাঁথৰ সুধিব বিচাৰিম। নিজাম দা যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন কাণ্ট্ৰিত ঘূৰিছে, বিভিন্ন ৰাজ্যত ঘূৰিছে, মই এটা পোনপটীয়া সাঁথৰ সুধিব বিচাৰিম। হয়তো নিজাম দা আনচাৰ দি দিব পাৰিব, মোৰ এটা বিশ্বাস, কাৰণ বিভিন্ন কাণ্ট্ৰিত গৈছে। সাঁথৰটো এনেধৰণৰ, এনেকুৱা কি আছে, কোনটো দেশৰ নাম এ আখৰেৰে আৰম্ভ হয় আকৌ এ আখৰেৰে সমাপ্ত হয়? বেলেগে নক'ব। কোনটো দেশৰ নাম এ আখৰেৰে আৰম্ভ হয় আকৌ এ আখৰেৰে সমাপ্ত হয়? এ আখৰৰ আমেৰিকা। আইডিয়াটো কেনেকৈ আহিলে? বিশ্বৰ প্ৰথমটো ধনী ৰাষ্ট্ৰ আৰু প্ৰথমটো উন্নত ৰাষ্ট্ৰই আমেৰিকা। আমেৰিকাৰ পৰা আৰম্ভ কৰিছোঁ, মগজুটো সিফালেই গতি কৰিছোঁ। গতিকে নিজাম দাৰ এটা উপহাৰ আছে। উপহাৰটো দিয়াৰ আগত নিজাম দাই এতিয়া মোৰ লগত কৈ দিব লাগে, পাকে পেৰকো পাকৰে পিংকু পিংকু পাকৰে পাকা পাপিতা। এনে নিজাম দাক মই এটা ইত্যাদি খবৰৰ পৰা উপহাৰ এটা দিব বিচাৰিছোঁ। সকলোৱে এটা হাত চাপৰি দি দিব লাগে নিজাম দাৰ কাৰণে।
ইয়াৰ পিছতে আমাৰ খাইৰুল দা আছে, মই কথা পাতিম। তাৰ আগতে আমাৰ SU একাডেমীৰ প্ৰধান শিক্ষক মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু বেগম চাইদা চুলতানা বাইদেউৰ অকণমান মন্তব্য জানিব মই বিচাৰিম, যিহেতু বহুত দিন পিছত আমি একত্ৰিত হৈছোঁ। ময়ো এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বাইদেউৰ অনুভৱ মই জানিব বিচাৰিম। প্ৰথমতে বাইদেউ ভালে আছে? ভালে আছোঁ। কেনে অনুভৱ হৈছে কি ক'ব? আজি যিহেতু বহুত দিন পিছত আপোনাৰ যথেষ্ট প্ৰাক্তন ছাত্ৰ ছাত্ৰী বহি আছে, ইয়াতো আছে, তা আপোনাৰ অনুভৱ জানিব বিচাৰিম। ৰাতিপুৱাৰ পৰাতো খুবেই ভাল লাগিছে যে যিসকলৰ লগত পঢ়িছিলোঁ সেইসকলক পাম, যিসকলক পঢ়াই দিছোঁ সেইসকলক পাম। কিছু কিছু ছাত্ৰ ছাত্ৰীক দেখিছোঁ, কিন্তু আমি যেতিয়া অধ্যয়ন কৰিছোঁ সেইসকল ছাত্ৰ ছাত্ৰীৰ ভিতৰত কাকো এতিয়ালৈকে দেখা নাই। সেইটোৰ কাৰণে অকণমান বেয়া লাগিছে। ভাবি আছোঁ ইমান দিন আগৰ পৰাই যে সিহঁতক লগ বাগ পাম, কথা বতৰা পাতিম, ভাল লাগিব, কিন্তু কাকো দেখা নাই এতিয়ালৈকে মঞ্চত বা হেৰিত। উল্লেখ কৰিছে বাইদেৱে, যদি বাইদেউৰ কোনোবা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মুখত বহি আছে এপাক দেখা দিব বাইদেউক, মনটোত যথেষ্ট ভাল লাগিব। বাইদেউৰ কাৰণে এটা হাত চাপৰি দিব লাগে। বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। ইয়াৰ পিছতে আমাৰ খাইৰুল আছে, খাইৰুল দাৰ ইতিমধ্যে অকণমান কাহিনী গম পালোঁ ন, গতিকে আপোনাৰ কলেজৰ জীৱন বা ছাত্ৰ জীৱনৰ বিষয়ে থুলমূলকৈ অকণমান জানিব বিচাৰিম। কলেজৰ বিষয়ে ছাত্ৰ জীৱনৰ বিষয়েতো আছেই বহুত কথা, কিন্তু কিছুমান ব্যক্তিগত কথা এইবিলাকতো আৰু ক'ব নোৱাৰে। আমি যেতিয়া ইয়াতে পঢ়িছিলোঁ তেতিয়াতো আৰু মানে কি ক'ম, কিছুমান স্মৃতি আছে যে আমাৰ এনেকৈ আমাৰ আছাদুজ্জামান ছাৰ, তেখেতৰ কথা আমাৰ মনত পৰে, আমাৰ শামছুল হুদা ছাৰ, তেখেতৰ কথা আমাৰ মনত পৰে। তেখেতসকলৰ বেতৰ যি গৰম, সেই গৰম কথাখিনি আমি পাহৰিব নোৱাৰোঁ। আৰু ছাৰসকলৰ যি মৰম আছিল, মৰম ভালপোৱা, আমাক যেনেকৈ মৰম কৰি পঢ়াইছিলে বা কেতিয়াবা অকণমান খং কৰিছিলে, সেইখিনি কথা আমি পাহৰিব নোৱাৰোঁ। আৰু আমাৰ ককাইদেউ নাজিউৰ ৰহমানে মোক এটা প্ৰশ্ন কৰিছিলে, যিবিলাক একেবাৰে ব্যক্তিগত বিষয়টো এনেকৈ ক'ব নোৱাৰি। আচলতে ভাল পোৱাটো আমি কাকো ভাল পাব নোৱাৰি, ভাল পোৱাটো আচলতে হৈ যায়। আৰু এইখিনি ক'লোঁ, আৰু বেলেগ কি ক'ম।